শৰ্মা মই তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমাৰ সতীৰ্থ বিপাশা ভট্টাচাৰ্যক অনুৰোধ জনাইছো। আৰু মই মাইক্ৰফোনটো তেখেতলৈ আগবঢ়াই দিছো। আজি বুঢ়ীগোসানী ঘৰৰ পানী তোলা বাসুদেৱ পূজাৰ সমন্বয়ত ইয়াতে যিটো পৰৱৰ্তী সংঘই আয়োজন কৰিছে নৃত্য প্ৰতিযোগিতা, তাৰে ঘনভট্টৰ ভাতৃ শ্ৰী কুশল ভট্টৰ মৃত্যুৰ সোঁৱৰণিত এখনি মঞ্চ দান কৰিছিলে। সেই দানটো বুঢ়ীগোসানী ঘৰৰ লগতে থকা মঞ্চতে উদ্বোধন কৰিবলৈ বুঢ়ীগোসানী মাৰ আশীৰ্বাদত মই আজি উপস্থিত হৈছো। গতিকে কিবা ভুলভ্ৰান্তি থাকিব পাৰে। ঘনভট্টৰ নিজৰ ভাতৃ কুশল বৰ্তমান পৰৱৰ্তী সংঘৰ সদস্যও আছিলে আৰু লগতে তেওঁ ৰাজহুৱা কামত বিশেষকৈ মন্দিৰৰ ভোগ বনোৱাত ৰাইজৰ ভোগৰ কথাটো মই ক'বলৈ নাযাওঁ, সেই ক্ষেত্ৰত আগ্ৰহী আছিলে। এদিন মোক কৈছিলে যে উপেন দা, মোৰ ভৰিখনত মোৰ অলপ হেৰি হ'ল, মোৰ অলপমান অসুখ হৈছে উপেন দা, চুগাৰ। মই বোলো ভাল হ'ব, তই চিন্তা কৰিব নালাগে বুলি মই কৈছিলোঁ। তাৰ ঘৰত মই গৈছিলোঁ বিচাৰ ল'বলৈ। আৰু আজি মই আপোনালোকৰ ইয়াত আহি উপস্থিত হৈ মোৰ আচলতে মঞ্চৰ উঠি পোৱা নাছিলোঁ, কিন্তু আজি মই বুঢ়ীগোসানী মাৰ আশীৰ্বাদত হেৰি কৰিছোঁ। আৰু নৃত্য প্ৰতিযোগিতাৰ যিখিনি ভাইটি বাইদেউ ভণ্টি সকলোবিলাক আহিছে, তেওঁলোকে আনন্দমুখে এই নৃত্য প্ৰতিযোগিতা কৰি আগস্থান ল'বলৈ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু মোৰ মানে বৌ ককাদেউ বৌ দাদা চাৰিওফালৰ পৰা অহা বাইদেউসকল ভাইটি ভণ্টিহঁতক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু ৰাইজৰ ওচৰতো মই আশীৰ্বাদ লৈছোঁ। আজি মই কুশলগড়ৰ মঞ্চটো, কুশলগড়ৰ স্মৃতিত যিটো ঘনভট্টই দান কৰা মঞ্চটো উদ্বোধন কৰিবলৈ পাই, এইটো বুঢ়ীগোসানীৰ আশীৰ্বাদত মই আজি বৰ সুখী হৈছোঁ নিজকে। আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰি মঞ্চটো উদ্বোধন কৰিবলৈ ওলাইছোঁ। আৰু কুশল ভট্টৰ যুগমীয়া হৈ থাকক বুলি মই আপোনালোকৰ পৰা তেওঁক এটা আশীৰ্বাদ জনাবলৈ মই অনুৰোধ জনাইছোঁ, যাতে ঘৰৰ পৰিয়ালটো সুখী হয় আৰু তেওঁ য'ত আছে তাতে ভালদৰে তাত তেওঁ থাকক। আমাৰ পৰা বিচাৰে এইটো গোটেই জীৱন পৃথিৱীৰ যিটো নীতি নিয়ম, সেই নীতি নিয়ম হিচাপে তেওঁ গৈছে। আৰু সেই হিচাপে আজি তেওঁৰ ওচৰত আমিও এটা প্ৰাৰ্থনা জনাইছোঁ আমাৰ মঞ্চৰ ফালৰ পৰা, যে তেওঁ ভালে থাকক য'ত আছে। গতিকে আপোনালোকে যিখিনি মোৰ ফালৰ পৰা কৰ্তব্য হেৰি কৰিলোঁ, সেইখিনি গোটেইখিনি ৰাইজে, সমগ্ৰ ৰাইজে বুঢ়ীগোসানীৰ ওচৰত থাকি আশীৰ্বাদ কৰিব বুলি মোৰ ফালৰ পৰা দৃঢ় বিশ্বাস থাকিল। সেয়ে মই আপোনালোকৰ ওচৰত প্ৰণাম জনাইছোঁ, যাতে ভুল ভ্ৰান্তি হ'লে আপোনালোকে নিজে নিজে শুধৰণি কৰি এই মঞ্চটি শুধৰণি কৰি ল'ব। আৰু পৰৱৰ্তী সংঘৰ সদস্য কৰ্মীবৃন্দ সকলোকে মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ। তেওঁলোকেও যাতে আৰু বহুত আগুৱাই যাব পাৰে। এইটো বহুত পুৰণি সংঘ আছিলে, কিন্তু মাজতে মৰহি গৈছিলে, কিন্তু মৰহি যোৱাত আকৌ ঠন ধৰি উঠিছে। গতিকে এই পৰৱৰ্তী সংঘকো মই আগবাঢ়ি যাবলৈ আশা এটা ৰাখিছোঁ, যাতে তেওঁলোকেও আগবাঢ়ি যায়। নাম এই অঞ্চলৰ অকল বুঢ়ীগোসানী ঘৰৰ গোটেই ৰাইজৰে হৈ গোটেই অঞ্চলৰ নাম এটা উজ্জ্বল কৰি ৰাখিব পাৰে বুলি মোৰ ধাৰণা।
সেয়ে মই এইখিনি কৈয়ে ৰাইজৰ ওচৰত এটা প্ৰাৰ্থনা জনাই নমস্কাৰ জনাই মই মোৰ কৰ্তব্য সামৰণি মাৰিছোঁ। আৰু মঞ্চটো মই উদ্বোধন কৰিলোঁ কুশল ভট্টৰ হেৰিত, আৰু নৃত্য নাটিকাৰ মঞ্চৰ আৰম্ভণিটো মই উদ্বোধন কৰিলোঁ। গতিকে আপোনালোকে আনন্দমতে যাতে নৃত্য কৰিব পাৰে সেই আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মঞ্চ উদ্বোধক মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এইখিনিতে আমাৰ অহা কালি 5